বহুতে কয় যে ব্যৱসায় এটা কৰিবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হয়। কিন্তু আপুনি বাৰু বিশ্বাস কৰেনে যে ব্যৱসায় এটা কৰিবৰ কাৰণে বহুত টকাৰ আপোনাৰ প্ৰয়োজন নহয়? এইটোৱে সঁচা কথা। ব্যৱসায় এটা কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন সঠিক এটা সিদ্ধান্ত, এটা মাইণ্ডছেট এটা আপোনাৰ থাকিব লাগিব। ষ্ট্ৰেটেজি খুব বঢ়িয়াকৈ আপুনি কৰিব পাৰিব লাগিব আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে এটা ভাল আইডিয়া থাকিব লাগিব। সেই তিনিটা লগ লাগিহে এটা সফল ব্যৱসায় হয়। ইনভেষ্টমেণ্ট কিমান কৰিছে এইটো ইম্পৰ্টেণ্ট নহয়। আজি আমি আলোচনা কৰিম মাত্ৰ 10,000 টকাৰে কেনেকৈ এক ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব পৰা যায় আৰু কি আপুনি ব্যৱসায় আৰম্ভ কৰিব। মাত্ৰ 10,000 টকা যদি আপোনাৰ হাতত আছে, তাৰ মই 10,000 টকাৰ ভিতৰত আৰম্ভ কৰিব পৰা 10টা মই এনেকুৱা ধৰণৰ ব্যৱসায় আইডিয়া দিম। তাৰ ভিতৰত যোনটো আপোনাৰ ভাল লাগে সেইটোৱে আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব অহা কালিৰ পৰাই। এই ভিডিঅ'টোত মই অকল আপোনাক এইটো আইডিয়া নিদিওঁ যে ব্যৱসায় আপুনি কি কৰিব 10টা। মই আপোনাক সঠিক এক ৰোডমেপ বনাই দিবৰ কাৰণে চেষ্টা চলাম আৰু কি ভুল মানুহে কৰে সেইখিনিও মই আঙুলিয়াই দিম, যাতে আপুনি সেই ভুলখিনি কৰিব নালাগে। বহু ভিডিঅ'ত কি হয়, আইডিয়া অকল দিয়া হয়, কিন্তু মই আইডিয়াই নিদিওঁ। মোৰ ভিডিঅ'সমূহত আপুনি ইন ফিউচাৰো নাপায় যে মই অকল আইডিয়াহে দিওঁ। মই সেই আইডিয়াটো কেনেকৈ ইমপ্লিমেণ্ট কৰিব লাগে আৰু কি ভুল আপুনি কৰিব পাৰে বা বেলেগে ভুল সেইবোৰ কৰি থৈ গৈছে সেইটো মই আঙুলিয়াই দিম, যাতে আপুনি সেই ভুলটো নকৰে আৰু আপুনি আগুৱাই যাব পাৰে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 10,000 টকাৰ ভিতৰত আৰম্ভ কৰিব পৰা প্ৰথম ব্যৱসায় হৈছে, আজিকালি বহুত চলিছে, ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰাৰ। যদি আপোনাৰ হাতত এক্সপিৰিয়েঞ্চ আছে, অলপমান নলেজ আছে ডিজিটেল মাৰ্কেটিং সম্পৰ্কে, কেনেকৈ ছ'চিয়েল মিডিয়া যেনেকৈ আপুনি চলাই আছে ফেচবুক, ইনষ্টাগ্ৰাম, ঠিক তেনেধৰণে আনৰ যদি একাউণ্টছ আপুনি হেণ্ডল কৰিব পাৰে, তেতিয়াহ'লে আপুনি বহুত টকা ঘটিব পাৰিব। ক'ত কিমান ইনভেষ্টমেণ্ট হ'ব মই লাষ্টত ক'ম। প্ৰথম ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰা ছাৰ্ভিচ। দ্বিতীয়তে আপুনি আৰম্ভ কৰিব পাৰে কম্পিউটাৰ চেণ্টাৰ, যেনেকৈ DTP চেণ্টাৰ বুলি কোৱা হয়। বহুতে কয় যে পান কাৰ্ড, আধাৰ কাৰ্ড মানে কাৰেকশ্যন আদি কৰিব পাৰে, কিবা চাকৰি ওলালে এপ্লাই কৰিব পাৰে। এনেকুৱা ধৰণৰ যদি কম্পিউটাৰ চেণ্টাৰ আপুনি খোলে, আপুনি ক'ব যে কিমান টকানো ঘটিব পাৰে? বহুত টকা ঘটিব পাৰে। তাক ডাঙৰ স্কেলত আপুনি লৈ যাব পাৰিব লাগিব। সেই প্ৰথম আপুনি সৰু সুৰা ডকুমেণ্ট প্ৰিণ্টিং আদি যদি আৰম্ভ কৰে, তাৰ পৰা গৈ আপুনি ডাঙৰ প্ৰিণ্টিং বিজনেছ আৰম্ভ কৰিব পাৰিব। এটা কিয়, আপুনি ডিষ্ট্ৰিক্ট ৱাইজ প্ৰত্যেক ডিষ্ট্ৰিক্টত এটা ব্ৰাঞ্চ খুলিম বুলি আপুনি কল্পনা কৰকচোন, কিমান টকা আপোনাৰ হ'ব পাৰে। 3 নম্বৰতে আপুনি এফিলিয়েট মাৰ্কেটিং। নিজৰ কোনো প্ৰডাক্ট নাই, বেলেগৰ প্ৰডাক্ট আপুনি জাষ্ট মাৰ্কেটিং কৰিব পাৰে। অল ইণ্ডিয়া নহয়, সৰ্বব্যাপী আপুনি বিশ্ব ব্ৰহ্মাণ্ডত আপুনি ব্যৱসায় কৰিব পাৰে এফিলিয়েট মাৰ্কেটিঙৰ জৰিয়তে। মাত্ৰ আপুনি ভাবিব লাগিব ডাঙৰ স্কেল। অকল সৰু সুৰা নহয়, কিবা এটা প্ৰডাক্ট আপুনি অকল মাৰ্কেটিং কৰিব। বহুত ডাঙৰ স্কেলত আপুনি কাম কৰিব পাৰে। এটা ৱেবছাইটৰ জৰিয়তে আপুনি ডাঙৰ ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে ঘৰৰ পৰাই। চতুৰ্থতে আপুনি টি চাৰ্ট প্ৰিণ্টিং ব্যৱসায় আৰম্ভ কৰিব পাৰে। বহুতে কাষ্টম টি চাৰ্ট অৰ্ডাৰ দিয়ে যে মোক এই বস্তুটো প্ৰিণ্ট কৰি দিব লাগে। কোনোবাই হয়তো আপোনাক বাৰ্থডেত নিজৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবৰ কাৰণে হয়তো ক'ব পাৰে যে মোৰ গাৰ্লফ্ৰেণ্ডৰ ফটোখন মোক ইয়াত প্ৰিণ্ট কৰি দিয়া। মই জাষ্ট এক্সাম্পলহে দিছোঁ। কাৰোবাক বাৰ্থডে গিফ্ট দিবৰ কাৰণে, কাৰোবাক এনিভাৰ্চাৰী গিফ্ট দিবৰ কাৰণে, বা নৰ্মেলি এনেই পিন্ধিবৰ কাৰণে। আমাৰ ভাৰতত অকেজন বহুত আহি থাকে, বহুতখিনি ফেষ্টিভেল আমাৰ আহি থাকে। সেই ফেষ্টিভেলবিলাক অনুসৰি তেনেকুৱা ধৰণৰ কাষ্টম টি চাৰ্ট আপোনাৰ প্ৰিণ্ট হ'ব পাৰে। আৰু টি চাৰ্ট পিন্ধি মানুহে বহুতখিনি ভালেই পায়, লেডিজ হওক বা জেণ্টছ হওক। আপুনি সেই কাষ্টম টি চাৰ্ট প্ৰিণ্টিং আপুনি যদি ব্যৱসায় আৰম্ভ কৰে, আপুনি অল ইণ্ডিয়া আপুনি ছাপ্লাই চেইন এটা গঢ়ি তুলিব পাৰিব। 5 নম্বৰতে আপুনি টিউচন চেণ্টাৰ খুলিব পাৰে। বিভিন্ন ছাবজেক্ট আপুনি পঢ়াব পাৰে, বা সৰু ল'ৰা ছোৱালীক এবেকাছ, বৈদিক মেথছ এনেকুৱা ধৰণৰ ক্লাছেছ কৰাব পাৰে। তাৰ পৰা আপুনি ডাঙৰ আপুনি কৰিব পাৰে। বহুত সৰু টিচাৰে গাঁৱৰ পৰা ওলাই বহুত ডাঙৰ এপছ খুলি বহুত ডাঙৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আপুনি যদি অলপ এনালাইচিছ কৰে এই সম্পৰ্কে, আপোনাৰ যদি স্কিল আছে, আপোনাৰ যদি কিবা এটা ছাবজেক্টৰ ওপৰত নলেজ আছে, তেতিয়াহ'লে আপুনি এনেধৰণে ডাঙৰ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে কম ইনভেষ্টমেণ্টৰ জৰিয়তে। 6 নম্বৰতে আপুনি আৰম্ভ কৰিব পাৰে বিল পে'মেণ্ট আৰু মোবাইল ৰিচাৰ্জ বিজনেছ। এইটো এটা খুব ডাঙৰ বুমিং বিজনেছ, কাৰণ ভাৰতত কিমান মানুহৰ হাতত মোবাইল থাকে। আপুনি অকল মোবাইল আৰু বিল পে'মেণ্টৰ যদি এটা এপছ খুলি দিয়ে, প্লে ষ্টৰত যদি আপুনি লঞ্চ কৰে, 10,000 মানুহে যদি দিনটোত ৰিচাৰ্জ কৰে, আপোনালৈ যদি 2 টকাকেও আহে, আপুনি ভাবকচোন কিমান আহিব পাৰে আপোনালৈ। বহুত টকাৰ বিজনেছ। আপুনি জাষ্ট ভাবক আৰু আৰম্ভ কৰিব পাৰে।
7 নম্বৰতে যদি আপোনাৰ হাতত স্কিল আছে ৱেবছাইট ডেভেলপমেণ্ট কৰিব পৰা, তেতিয়াহ'লে আজিৰ ডেটত বহুত টকা ঘটিব পাৰে। ৱেবছাইট ডেভেলপ কৰিবৰ কাৰণে আজিকালি কোডিঙৰ বাদ কৰি আপুনি AI দিও ৱেবছাইট বনাব পাৰে। জাষ্ট অলপ আপোনাৰ AI কমাণ্ড দিব পৰা, প্ৰম্পট দিব পৰা, অলপমান আপোনাৰ ডিজিটেল সম্পৰ্কে এই ব্যৱসায়টোৰ সম্পৰ্কে কোডিঙত অলপ চলপ আপোনাক নলেজৰ প্ৰয়োজন। নলেজ নহ'লেও আপুনি শিকিব পাৰে। ফ্ৰীতে ৱেবছাইট ডেভেলপমেণ্টৰ কোৰ্চ ইউটিউবত বহুত পাই যাব। অলপমান যদি আপুনি এসপ্তাহ 15 দিন যদি শিকা আৰম্ভ কৰে, তেতিয়া আপুনি 15 দিন এমাহৰ ভিতৰত আপুনি ইয়াত নিজক এক্সপাৰ্ট হিচাপে গঢ়ি তুলিব পাৰিব। আপুনি ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব যদি বিচাৰিছে, আপুনি ৱেবছাইট ডেভেলপমেণ্ট বিজনেছো আপুনি আৰম্ভ কৰিব পাৰে। 8 নম্বৰতে আপুনি হোমমেড যি খাদ্য বস্তু, যেনেকৈ ধৰি লওক আচাৰ হওক, জলপান হওক, এনেকুৱা ধৰণৰ যিখিনি আছে হোমমেড, তেনেকুৱা ধৰণৰ যদি প্ৰডাক্ট আপুনি নিজেই বনায়, তেতিয়াহ'লে আপুনি বহুত ডাঙৰ এক ব্যৱসায় গঢ়ি তুলিব পাৰে। এক ব্ৰেণ্ড নেম এটা দি লওক, সেই ব্ৰেণ্ড নেমটোক আপুনি অল ইণ্ডিয়া মাৰ্কেটিং কৰক। হোমমেড প্ৰডাক্টৰ ডিমাণ্ড বহুত বেছি। যদি আপুনি ভবা নাই, আপুনি এই দিশত ভাবি চাওক। খুব কম ইনভেষ্টমেণ্টত আপুনি ডাঙৰ ব্যৱসায় গঢ়ি তুলিব পাৰিব এই আইডিয়াটো লৈ পেলাই। 9 নম্বৰতে ইউটিউব চেনেল খোলক। কিবা এটা যদি বিষয়ত আপোনাৰ খুব ৰাপ আছে, খুব ইণ্টাৰেষ্ট আছে, আপুনি সেই ওপৰত ভিডিঅ' বনাওক। সেই ভিডিঅ'ৰ জৰিয়তে আপুনি মানুহৰ মাজত আপুনি ওলাই যাওক। ইউটিউব চেনেল এটাই আপোনাক বহুত আইডেণ্টিটি দিব। ফেচ ভেলু হৈছে টকা। প্ৰথম ফেচ ভেলু আনিবলৈ চেষ্টা কৰক। তাৰ পাছত আপোনাৰ কণ্টেণ্টৰ জৰিয়তে আপুনি প্ৰডাক্ট চেল কৰক, ছাৰ্ভিচ চেল কৰক। এক ডাঙৰ ব্যৱসায় আপুনি গঢ়ি তুলিব পাৰে। মাত্ৰ এটা বিষয় আপোনাৰ হ'ব লাগিব, যিকোনো এটা নিচ আপোনাৰ হ'ব লাগিব। মন গ'লে যিকোনো আদি ভিডিঅ' বনাই দিলেই নহ'ব। এটা নিচ আপুনি বাছি লওক আৰু আপুনি সেই কামত লাগি যাওক। আৰু 10 নম্বৰতে হৈছে ফ্ৰীলান্সিং বিজনেছ। ফ্ৰীলান্সিং হৈছে চাকৰি নহয়, ঘৰতে থাকি আপুনি আৰম্ভ কৰিব পাৰে। বিভিন্ন মানুহৰ ছাৰ্ভিচ দিব পাৰে। যি ছাৰ্ভিচ আপোনাৰ হয়তো কিবা এটা স্কিল আছে, ফ্ৰীলান্সিং ৱেবছাইট বহুত আছে, যেনেকৈ ফাইবাৰ আছে, freelancer.com আছে, আপৱৰ্ক আছে, guru.com আছে, এনেকুৱা বহুত ৱেবছাইট আছে। সেই ৱেবছাইটবিলাক খুলি চাওক। তাত আপুনি কি ছাৰ্ভিচ দিব পাৰিব, নিজৰ মাজত এনেকুৱা ধৰণৰ কি গুণ আছে, যি এক্সপাৰ্টাইজ আছে আপোনাৰ মাজত, সেইটো চাই তাত আপুনি সেই ছাৰ্ভিচ আপোনাৰ চেল কৰিব পাৰে। আৰু কম ইনভেষ্টমেণ্ট, যেনে মোৰ টাৰ্গেটেই হৈছে 10,000 টকাৰ ভিতৰত আপোনালোকক ব্যৱসায় আৰম্ভ কৰি দিব পৰা আইডিয়া ভিডিঅ'টোত দিব বিচাৰিছোঁ। সেইকাৰণে সিমান টকা ইনভেষ্টমেণ্টৰ মাজত আপুনি এক ডাঙৰ ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে। এতিয়া আপোনাক মই বাজেট দিছিলোঁ যিহেতুকে 10,000 টকা। এতিয়া 10,000 টকাটো আপুনি ক'ত ক'ত খৰচ কৰিব লাগিব সেই সম্পৰ্কে জানো আহক। 10,000 টকা আপোনাৰ লগো আৰু ব্ৰেণ্ডিঙত যাব আপোনাৰ 1,000 টকা। ভিজিটিং কাৰ্ড আৰু বেনাৰ বনাওঁতে যাব ধৰি লওক 1,000 টকা। ডিজিটেল মাৰ্কেটিং ছাৰ্ভিচ আপুনি প্ৰথম আৰম্ভ কৰোঁতে, নিজকে নিজে মাৰ্কেটিং কৰোঁতে মানে 3,000 টকা বাজেট। প্ৰয়োজনীয় সা সঁজুলি বা ছফ্টৱেৰ যি যত লাগে, মই তাত ধৰিছোঁ 3,000 টকা। টোটেল হৈ গ'ল 8,000 টকা। আৰু জৰুৰীকালীনৰ কাৰণে আপুনি হাতত থৈ দিয়ক 2,000 টকা। টোটেল 10,000 টকা। এইখিনি আপোনাৰ ইনভেষ্টমেণ্ট হ'ব। তাতকৈ আৰু ইনভেষ্টমেণ্ট নহয় এই মই দিয়া 10টা আইডিয়াৰ ভিতৰত। এতিয়া আপোনাৰ মনত আহিব যে গ্ৰাহক মই কেনেকৈ পাম? বিজনেছ আইডিয়াটো আপুনি দিলে, এতিয়া গ্ৰাহক কেনেকৈ পাম? গ্ৰাহক প্ৰথম ক'বা পাব? প্ৰথম পাব আপোনাৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ যি আছে, সেইখিনি আপোনাৰ কাৰণে হ'ব পাৰে প্ৰথম গ্ৰাহক। দ্বিতীয়তে হোৱাটছএপত ষ্টেটাছ লগাওক। নিজৰ ছাৰ্ভিচ সম্পৰ্কে অলপ আপোনাৰ হোৱাটছএপত যদি 200-300 মানুহ আছে, তাৰ পৰাও আপোনাৰ কনভাৰ্চন হ'ব যে আপুনি এইখিনি ছাৰ্ভিচ দিব বিচাৰিছে। তেওঁলোকেও জানিব আপোনাক, তাৰ পৰা আপোনাৰ কাষ্টমাৰ কনভাৰ্ট হ'ব পাৰে। তৃতীয়তে ফেচবুক পেজ এটা খোলক। তাত কণ্টেণ্ট দিয়ক ডেইলি আপোনাৰ ছাৰ্ভিচ সম্পৰ্কে, আপোনাৰ বিজনেছ সম্পৰ্কে। যেতিয়া গ্ৰ' হ'ব লাহে লাহে, আপোনাৰ ব্যৱসায় দিনে দিনে বাঢ়ি গৈ থাকিব। ৰুম ৱাজ নট বিল্ট ইন এ ডে বুলি এষাৰ উদাহৰণ দিয়ে মানুহে, যে ৰুম এদিনতে বনোৱা নাছিলে। ঠিক তেনেকৈ আপোনাৰ ব্যৱসায় এক ৰাতিৰ ভিতৰতে নবহে, মানে এক ৰাতিৰ ভিতৰতে আপোনাৰ বিজনেছ নবনে। আপুনি 3 পৰা 6 মাহ, এবছৰ আপুনি সময় ল'ব লাগিব। পেজটো গ্ৰ' যিমান হৈ গৈ থাকিব, ফেচবুক পেজ, ইনষ্টাগ্ৰাম পেজ আৰম্ভ কৰক। তাৰ জৰিয়তে আপোনাৰ অডিয়েঞ্চ যিমান বাঢ়িব, আপোনাৰ ব্যৱসায় সিমান বাঢ়ি গৈ থাকিব। গুগল মাই যি গুগল বিজনেছ প্ৰফাইল আছে, তাতো আপুনি একাউণ্ট খুলি লওক। তাৰ পৰা আপোনাৰ ৰিভিউজ আহিব। মানুহে যাক 2-এটাক মানুহক আপুনি ছাৰ্ভিচ দিয়ে, তেওঁলোকৰ পৰা ৰিভিউ ল'ব পাহৰি নাযাব। সেই ৰিভিউৰ আপোনাক ডাঙৰ এক ব্যৱসায় আনি দিব। আৰু প্ৰতিদিনে ভেলুৱেবল কণ্টেণ্ট, যি টি নহয়, য'ত য'ত আপোনাৰ আছে গুগল মাই প্ৰফাইল বিজনেছত হওক, ছ'চিয়েল মিডিয়া যি য'ত আছে, সকলোতে ভেলুৱেবল কণ্টেণ্ট আগবঢ়াওক। এইখিনি যদি আপুনি ফ'ল' কৰে, গ্ৰাহক ইয়াৰ পৰাই আহিব। বিজনেছ ফেইল কিয় হয়? কিছুমান মানুহে বহুত ভুল কৰে। কি ভুল কৰে? প্ৰথমতে ভুল কৰে, আৰম্ভ কৰাৰ আগতে ভয় খাই যায়, মই বিজনেছটো নোৱাৰিম নেকি, নহ'ব নেকি,
মানে নিগেটিভ থিংকিং, এই নিগেটিভ থিংকিংটো আপুনি আঁতৰাব লাগিব। আৰু দ্বিতীয়তে যিমান যত হাতত পইচা থাকে সেইখিনি সকলোখিনি খৰচা কৰি পেলায়, মানে ইমাৰ্জেঞ্চি একো নৰখায়, চব খৰচা কৰি দিয়ে, পিছত তাক উলিয়াবলৈ টান হৈ যায় আৰু বিজনেছ তাতে বন্ধ হৈ যায়। সেইটো ভুল নকৰিব। তৃতীয়তে মাৰ্কেটিং নকৰে। ব্যৱসায়ে আপুনি এটা কথা মনত ৰাখক, যিমান কোৱালিটিফুল আপুনি ছাৰ্ভিচ বা যিমান কোৱালিটিফুল আপুনি প্ৰডাক্ট নবনাওক কিয়, যদি আপুনি মানুহৰ মাজলৈ লৈ যাব নোৱাৰে, মাৰ্কেটিঙেই মেইন। বেয়া প্ৰডাক্টো মাৰ্কেটিঙৰ য'ত চেল হৈ যায়। যদি আপোনাৰ তাত ভাল প্ৰডাক্ট বা ছাৰ্ভিচ আছে কিন্তু আপুনি মাৰ্কেটিং নকৰে, কোনোবাই কৈছে মাৰ্কেটিং কৰক, আপুনি নকৰে, আপুনি ভাবিছে মানুহ এনেই আহিব। যদি আপুনি মাৰ্কেটিং নকৰি তেতিয়াহ'লে ব্যৱসায় কেনেকৈ গ্ৰ' হ'ব? এইটো এটা ভুল বহুতে কয়, মাৰ্কেটিং নকৰি পেলাই। আপুনি মাৰ্কেটিং কৰক। আৰু তাৰপাছত আৰু এটা ভুল কৰে, গ্ৰাহকৰ ফিডবেক নলয়। ফিডবেক লওক। গ্ৰাহকৰ যদি ফিডবেক আপুনি পাই গৈ থাকে, আপুনি গুগল মাই প্ৰফাইল বিজনেছত, আপুনি গুগল বিজনেছ প্ৰফাইলত যদি আপুনি ৰিভিউজসমূহ এড কৰি গৈ থাকে, ফিডবেকছবিলাক যদি এড কৰি গৈ থাকে, আপোনাৰ ডেভেলপ হৈ গৈ থাকিব। ফিডবেকছে কি হ'ব, আপোনাৰ ভুলখিনিও আপুনি গম পাব, ভালখিনিও গম পাব, বেয়াখিনিও হয়তো গম পাব, আপুনি গম পাই গৈ থাকিব। তাৰপিছত আৰু এটা ভুল কৰে, কামটো আৰম্ভ কৰে, হঠাৎ দেখে দেখোন আৰু এটা ব্যৱসায়ত বেছি টকা, আকৌ সেইটোৰ লগত সেইটোও জোৰ কৰি লয়, এটাতে লাগি নাথাকে, মানে হঠাতে এৰি দিব বিচাৰে। এনেকুৱা ধৰণৰ যদি ভুলসমূহ আপুনি কৰে তেতিয়াহ'লে আপুনি সফল নহ'ব। এই ভুলকেইটা মই যিকেইটা ক'লো, এই ভুলকেইটা নকৰাকৈ আপুনি আগুৱাই যাওক, সফল আপুনি হ'বই। সফল বিজনেছ আৰম্ভ কৰাৰ 5টা নিয়ম। প্ৰথমতে সৰুকৈ আৰম্ভ কৰক। দ্বিতীয়তে গ্ৰাহকৰ বিশ্বাস জয় কৰক। লাভৰ এটা অংশ পুনৰ ব্যৱসায়ত লগাই গৈ থাকক। মানে লাভ হৈছে আপুনি জমা কৰি থৈ নিদিব, তাক পুনৰ ব্যৱসায়ত লগাই লগাই গৈ থাকক। মানে জমা কৰি গৈ থৈ থাকিলে সৰু হৈ থাকিব, মানে সেইকাৰণে লাভ হৈছে আকৌ লগাই গৈ থাকক। তেনেকে আপুনি ৰোটেট কৰোঁতে কৰোঁতে বহুত ডাঙৰ হৈ গৈ থাকিব। 4 নম্বৰতে শিকক, নতুন দক্ষতা শিকক। বিজনেছটোৰ লগত যি য'ত লাগে সকলো শিকক। নিজে যেতিয়া শিকিব আপোনাৰ অভিজ্ঞতা বাঢ়িব, নলেজ বাঢ়িব। নলেজ ইজ পাৱাৰ, নলেজ ইজ মানি। সেইকাৰণে ব্যৱসায়টোৰ লগত জড়িত যি য'ত লাগে চব শিকক। আৰু ধৈৰ্য ধৰক, মেডিটেশ্যন কৰিব, সদায় নিজক মটিভেট ৰাখিব। বিজনেছত কি হয়, ডাউনফেল আহে, কেতিয়াবা ওপৰত উঠি যাব, কেতিয়াবা ডাউন হৈ যাব। সেইকাৰণে নিজক মটিভেট কৰি যদি ৰাখিব নোৱাৰে, ধৈৰ্য ধৰি যদি ৰাখিব নোৱাৰে, তেতিয়াহ'লে ব্যৱসায়ত সফল নহ'ব। সেইকাৰণে নিজক মটিভেট কৰি ৰাখক, মেডিটেশ্যন ডেইলি কৰক। বিজনেছ আৰম্ভ কৰাৰ ফৰ্মুলা 5টা দি আছোঁ, লাষ্টত যদি আপুনি ফ'ল' কৰে সফল হ'বই। এটা সমস্যা বিচাৰি উলিয়াওক। দ্বিতীয়তে সেই সমস্যা সমাধান আগবঢ়াওক। তৃতীয়তে প্ৰথম 10জন গ্ৰাহক সংগ্ৰহ কৰক। 4 নম্বৰতে তেওঁলোকৰ ফিডবেক ল'বলৈ চেষ্টা কৰক। আৰু পঞ্চমতে লাভৰ পুনৰ ব্যৱসায়ত লগাই ধীৰে 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 গ্ৰ' কৰি গৈ থাকক। এইটো হৈছে ফৰ্মুলা। সফলতাৰ মূল মন্ত্ৰ কি হ'ব পাৰে? সফল ব্যৱসায় আৰম্ভ হয় ডাঙৰ টকাৰে নহয়, ডাঙৰ চিন্তাৰে। 10,000 টকা যথেষ্ট নহ'বও পাৰে, বহুতৰ বাবে নহ'বও পাৰে, কিন্তু আৰম্ভ কৰিবলৈ ই কিন্তু বহুত যথেষ্ট। আজি সৰু আৰম্ভণি, কিন্তু কাইলৈ ই ডাঙৰ ব্যৱসায়লৈ ৰূপ ল'ব পাৰে। যদি আপুনি ধৈৰ্য ধৰে, নিয়মিত মানে কনচিষ্টেঞ্চি যদি বজাই ৰাখে, তেতিয়াহ'লে আপুনি সফল হ'বলৈ আপোনাক কোনো ৰখাব নোৱাৰে। এইখিনিতে মই সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। কেনেকুৱা লাগিল নিশ্চয় জনাব।